লামডিং উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি সাৰ্কে বস্তি গাঁও পঞ্চায়তৰ অধীনৰ অমৃত সৰোবৰ আৰু এগলি বান্ধ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ আঁচনিৰ বিপৰীতে নিৰ্ধাৰিত নীতি নিৰ্দেশনা অনুসৰি সঠিক কাম নকৰাৰ অভিযোগ ৰাইজৰ উল্লেখ্য যে সাৰ্কে বস্তি গাঁও পঞ্চায়তৰ অন্তৰ্গত আমবাৰী সঞ্জু মছজিদৰ অমৃত সৰোবৰ পুখুৰী খন্দাৰ বাবদ 13 লাখ টকা আৰু এগলিল বান্ধৰ নামত আবণ্টন হোৱা 8 লাখ 13,000 টকীয়া আঁচনিৰ ৰূপায়ণত দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলাম আৰু জেআৰএছ আব্দুৰ ৰহমানৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ উক্ত পঞ্চায়তৰ অমৃত সৰোবৰ নিৰ্মাণৰ কাম লামডিং আঞ্চলিকৰ সভাপতি আৰু জেআৰএছৰ নেতৃত্বত চলিছিল কিন্তু 50% কাম সম্পন্ন কৰি সমগ্ৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি সমগ্ৰ বিষয়টোৰ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে চৰকাৰে দুখীয়া ৰাইজৰ পইচাখিনি দি পেলাই এই কংগ্ৰেছী কেইটামান দালাল আছে দালাল কেইটা মিলি পেলাই ইয়াত এটা ফিচাৰী খান্দিছে এটা অমৃত সৰোবৰ কয়নে না কি কয় আমি নাজানো কাম হোৱা নাই যেনে তেনে আধা কাম কৰিছে পইচাখিনি সিহঁতে কি কৰিলে নকৰিলে এইটোতো আমি নাজানো আমাৰ চৰকাৰে দিয়ে কিন্তু সিহঁতে আমাৰ পঞ্চায়তটো আছিলে কংগ্ৰেছৰ হাতত প্ৰেচিডেণ্ট আছিলে কংগ্ৰেছৰ এই প্ৰেচিডেণ্টে কংগ্ৰেছী লিডাৰ কেইটা মিলি পেলাই এই ফিচাৰীটো খান্দিছে এনেকুৱা কৰি খান্দি পেলাই আমাৰ চৰকাৰৰ কিমান টকাৰ স্কিম আছিল এইটো আগতো আমি শুনিছিলোঁ 24 লাখ টকা এতিয়া কিমান টকাৰ কাম কৰাইছে কি কৰাইছে সিহঁতে জানে পইচাখিনি গোটেইখিনি পইচা আত্মসাৎ কৰি দিলে কাম কেনেকৈ কৰিছে আপোনালোকে চাইছে কাম হোৱা নাই ভালকৈ কাম যেনে তেনে কাম কৰি পেলাই সিহঁতে এনেকুৱা পইচাখিনি আপোনালোকে ব্লকত অভিযোগ দিছিলে নেকি এই বিষয়ে আমি ব্লকক অভিযোগ দিয়া নাই আমি আজি যাই পেলাই অভিযোগ দিম 24-30 লাখ টকাৰ কাম মই শুনামতে পাইছোঁ আৰু কিন্তু ইয়াততো কাম সিহঁতে কেইটকাৰ কাম কৰিলে চাওক আপোনালোকে পানীও উঠোৱা নাই আৰু চাৰিওফালে ভাঙি আছে আৰু ইয়াত চাইনবোৰ্ডত কিমান পইচা লিখি আছে আপোনালোকে চাই লওক আৰু এইটো ইনকুৱাৰী হ'ব লাগে তো আমবাৰী বুলি কয় সাৰ্কে বস্তি পঞ্চায়ত কাম হোৱা নাই এইটো জেআৰএছ আৰু আগত প্ৰেচিডেণ্ট আছিল প্ৰেচিডেণ্টে এইখিনি কাম কি নাম আছিল প্ৰেচিডেণ্ট ৰফিক প্ৰেচিডেণ্ট জেআৰএছ ৰহমান এইটো সাৰ্কে বস্তি পঞ্চায়ত আৰু এজন মেম্বাৰ যিজন আছে তেওঁৰ হাজবেণ্ড হয় আছাদুল্লাহ বুলি নাম তেওঁ এইখিনি কাম কৰাই আছে আৰু জব কাৰ্ড সিহঁতে মানে জব কাৰ্ড বুক নাই কোনোবা মানুহৰ জব কাৰ্ড বুক নাই সিহঁতে অনলাইনৰ পৰা নাম্বাৰটো কালেকশ্যন কৰি পেলাই সিহঁতে জব কাৰ্ড বিল মাৰে লামডিং সমষ্টিৰ অন্তৰ্গত হয় লংকাৰ পৰা অলিউৰ ৰহমান লস্কৰৰ ৰিপৰ্ট এম লাইভ